নমস্কাৰ, মই অংকুৰিতা। আপোনালোকে নিশ্চয় ভাবিছে যে মই ইনফৰ্মেটিভ ভিডিঅ' শ্বেয়াৰ কৰি থাকোঁ মোৰ চেনেলত। বহুত দিন পোৱা নাই আপোনালোকে, মোৰ ছাবস্ক্ৰাইবাৰসকলে ভাবিছে চাগে। একচুৱেলি মোৰ ফোনটো বেয়া হৈ যোৱাৰ ফলত মই যেনে তেনে মেনেজ কৰি আছোঁ। তাৰপৰা আৰু বহুত কমেণ্ট পাই আছোঁ, বহুত কোৱাৰিজ আহি আছে যে MSWৰ ওপৰত ডিষ্টেঞ্চ এডুকেশ্যনত কৰিব পাৰে নে নোৱাৰে। যেনে তেনে হ'লেও মই মেনেজ কৰি ভিডিঅ'টো বনাওঁ, ভণ্টিৰ ফোনৰ পৰা বনাইছোঁ। আৰু এতিয়া বেছি কথা নাপাতি মেইন কুৱেশ্যনলৈ আহোঁ। ডিষ্টেঞ্চ এডুকেশ্যনত MSW কৰিব পাৰে আৰু ডিষ্টেঞ্চ এডুকেশ্যন বহুত সুবিধা। কিয় সুবিধা জানেনে? সকলোৱে চাকৰি কৰ্মৰত যিসকলে কৰি আছে, মানে জব কৰি থকাসকলে যিসকলে কৰ্মৰত, সেইসকলেও এডুকেশ্যন লৈ পঢ়িব পাৰে, মাষ্টাৰ্ছ কৰিব পাৰে বা বিভিন্ন ধৰণৰ ডিপ্ল'মা কৰিব পাৰে। জব কৰি থকা একেটা সময়তে আপোনালোকে পঢ়িবও পাৰে, চাৰ্টিফিকেট ল'বও পাৰে, আপুনি ডিগ্ৰী ল'ব পাৰে। সেইটো এটা বহুত সুবিধা হৈ পৰিছে ডিষ্টেঞ্চ এডুকেশ্যনৰ থ্ৰুৱেদি। আৰু যিসকলে হাউচৱাইফ হয় আৰু যিসকলে ৰেগুলাৰ ষ্টাডি যাব নোৱাৰে বা যিসকলে ৰেগুলাৰ পঢ়িব নোৱাৰে, তেওঁলোকেও ডিষ্টেঞ্চ এডুকেশ্যন ঘৰত বহিয়ে কৰিব পাৰে। সেইটো এটা বহুত ডাঙৰ সুবিধা হৈ গৈছে ডিষ্টেঞ্চ এডুকেশ্যনৰ থ্ৰুৱেদি। আৰু MSW কৰাসকলে ডিষ্টেঞ্চ এডুকেশ্যন কৰিব পাৰে। আৰু কিন্তু মই জনাত মানে অলপ কি হৈ যায়, আমাৰ ছ'চিয়েল ৱৰ্ক মানেই হৈছে প্ৰেক্টিকেল, আৰু সকলোৱে জানে। আৰু ছ'চিয়েল ৱৰ্কৰ ৱৰ্ডটোতে লুকাই আছে মানে আমাৰ প্ৰেক্টিকেল। তাৰ মিনিঙেই হৈছে প্ৰেক্টিকেল বেছি হয় আমাৰ ছ'চিয়েল ৱৰ্কটো। আৰু যেতিয়া আমি ফিল্ডত যাওঁ, তাত বহুতখিনি বস্তু থাকে শিকিবলৈ, জানিবলৈ। আৰু আমাৰ যিখিনি প্ৰফেচনেল স্কিল, সেই প্ৰেক্টিকেলৰ থ্ৰুৱেদি আৰ্ণ কৰোঁ। আৰু আমাৰ ৰেগুলাৰ হয়, আমাৰ চেমিনাৰ থাকে, PPT প্ৰেজেণ্টেশ্যন থাকে, আমাৰ NGOৰ লগত কাম থাকে, আৰু বিভিন্ন ডিপাৰ্টমেণ্ট আছে, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হওক, আৰু সেই ডিপাৰ্টমেণ্টবোৰৰ লগত আমি কলাবৰেশ্যন কৰি কাম কৰোঁ। আৰু আমাৰ যিসকল প্ৰফেচাৰ্ছ থাকে, তেওঁলোকে আমাক মানে স্কিলখিনি আৰ্ণ কৰাত, জ্ঞান অৰ্জন কৰাত বহুতখিনি সহায় কৰে। আৰু ডিষ্টেঞ্চ এডুকেশ্যনত অকল প্ৰব্লেম হৈ যায়, কাৰণ তেওঁলোকৰ ৰেগুলাৰ বেছ নহয়, ক্লাছৰুম বেছ নহয়। কিন্তু তথাপিও আপোনালোকৰ কি হয়, ডিষ্টেঞ্চ এডুকেশ্যনত ডেট দি দিয়ে, ডেটৰ মতে আপোনালোকে এছাইনমেণ্ট জমা দিব লাগে। কিন্তু মই নাজানো যে আপোনালোকে যেতিয়া প্ৰেক্টিকেল কৰিবলৈ যাব, আপোনালোকক গাইড দিয়ে নে নিদিয়ে। সেইটো মই আপোনালোকক বেছি বিশ্লেষণভাৱে ক'ব নোৱাৰোঁ, কাৰণ মোৰ সেইটো জ্ঞাত নহয়। কিন্তু মই জানো যে যেতিয়া ৰিচাৰ্চ, আমাৰ এখন MSW পঢ়াসকল এখন ৰিচাৰ্চ পেপাৰ থাকে, সেইখনত গাইড দিয়ে বুলি মই জ্ঞাত হৈছোঁ। কিন্তু আপোনালোকে ফিল্ডত যেতিয়া প্ৰেক্টিকেল কৰিবলৈ যায়, তেতিয়া আপোনালোকক গাইড দিয়ে নে নিদিয়ে সেইটো মই নাজানো, জ্ঞাত নহয়। আৰু মোৰ যিমানখিনি মই গম পাইছোঁ বা মোৰ ফ্ৰেণ্ডৰ জৰিয়তেও, তেওঁলোকে MSW পঢ়ি জবো কৰি আছে। আৰু চাৰ্টিফিকেটখন ভেলু হয়, এনেকুৱা নহয় যে ৰেগুলাৰ সকলৰহে মানে চাৰ্টিফিকেটখন ভেলু হয় বা ডিষ্টেঞ্চ এডুকেশ্যন MSW কৰিলে সেইখনৰ ভেলু নাথাকে, সমান নহয়, তেনেকুৱা একো নহয়। সমানেই ভেলু আছে, সমানেই। আপুনি খালি ডিষ্টেঞ্চ এডুকেশ্যনত নিজকে অলপ পুছ কৰিব লাগিব। ঠিক আছে, আমাৰ ৰেগুলাৰখিনিত কি হয়, একদম দিবই লাগিব, এছাইনমেণ্ট টাইমমতে দিব লাগিব, নহ'লে পানিছমেণ্ট থাকে, বা চেমিনাৰ দিবই লাগিব, PPT প্ৰেজেণ্টেশ্যন দিবই লাগিব, বা প্ৰেক্টিকেল আমুক ডেটৰ মতে যাবই লাগিব। আমাৰ পূৰা তদাৰক কৰি থাকে ন, গৈছে নগৈছে এনেকুৱা ধৰণৰ হৈ যায়। কিন্তু সেই নিজকে ডিষ্টেঞ্চত কি হৈছে, নিজকে পুছ কৰিব লাগিব। এলাহ কৰিলে নহ'ব, সেইটো অকণমান থাকে। কাৰণ নিজে কৰা হয়, যিহেতু নিজেই নিজৰ মতে চব কৰা হয়, সেইটোহে থাকে। বাকীখিনি আপোনাৰ যদি আপুনি নিজকে ভালকৈ নিজকে আগুৱাই নিব চেষ্টা কৰে বা নিয়ে, নিজৰ সেইটো থাকে, ধুনীয়াকৈ কৰিব পাৰে, একো তেনেকুৱা প্ৰব্লেম নাই। খালি আপোনাৰ কি হয়, সেইটো নিজৰ ওপৰত কথা, সকলো নিজৰ ওপৰত কথা, আপুনি কেনেকৈ মেইনটেইন কৰি লৈ যায়। আৰু সকলোৱে এই কুৱেশ্যনটো কৰি আছে। আৰু বহুতে ভাবে যে ডিষ্টেঞ্চত কৰিলে চাকৰি পোৱাত অসুবিধা হয়, তেনেকুৱা একো নহয়। ধুনীয়াকৈ চাকৰিও পায়, আপুনি এক্সপিৰিয়েঞ্চৰ কাৰণে ইণ্টাৰ্ণশ্বিপো কৰিব পাৰিব আৰু জবো পাব, একো তেনেকুৱা নহয়। সেইটো নিজৰ ওপৰত কথা।
আপুনি কেনেকৈ ভালদৰে কৰিছে, পাল মৰা নাই ভাল, সেইটোৰ ওপৰত কথা। আৰু খালি মই নাজানো যে গাইড প্ৰেক্টিকেলত মানে গাইড নে নাজানো দেই, সেইটো মই নাজানো। যদি আপোনালোকে জানে প্লিজ কমেণ্ট কৰিবচোন, তেতিয়া ময়ো গম পাম আপোনালোকে যদি জানে। আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পাইছে জনাব, আৰু চেষ্টা কৰিম যিমান পাৰোঁ ইনফৰ্মেটিভ আৰু ভিডিঅ' দিবলৈ। আৰু যদি আপোনালোকে MSW বিষয়ে আৰু কিবা জানিব বিচাৰিছে ডিটেইলছত, মানে আৰু কিবা কুৱেশ্যন আছে, মই তথাপিও বনাই থৈছোঁ বাৰু ভিডিঅ'। মোৰ চেনেলটোত গৈ আপুনি ডিটেইলছত চালেই গম পাব, আছেই, প্ৰায়ে আছে। আৰু এটা কুৱেশ্যন পাই থাকোঁ মই কমেণ্টত, যে মানে এই কোৰ্চটো মিডিয়াম কি হয়, ইংলিছ হয় নে আছামিছ হয়? এইটো মিডিয়াম ইংলিছেই হয়, আপোনালোকে ইংলিছতে এক্সাম দিব লাগিব, ইংলিছতে পঢ়িব লাগিব, কোৰ্চটো গোটেই ইংলিছেই হয়। আৰু যদি কিবা কোৱাৰিজ থাকে কমেণ্ট কৰিব, যিমান পাৰোঁ চেষ্টা কৰিম আনচাৰ দিবলৈ। আৰু ভিডিঅ' যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু চেষ্টা কৰিম যিমান পাৰোঁ আপোনালোকক ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ। থেংক ইউ।